ৰাইজ, আজি আমি আপোনালোকক দেখাব লৈছোঁ আমি দুদিন ধৰি কালেকশ্যন কৰিব যোৱা বক্সটো খুলি আমি দেখুৱাব লৈছোঁ আপোনালোকৰ ওচৰত আমি কিমানখিনি কালেকশ্যন কৰিব পাৰিলোঁ, ৰাইজে কিমানখিনি আমাক সাহাৰ্য আগবঢ়ালে, সহযোগিতা কৰিলে আমাৰ সৈতে, আপোনালোকক তাকেই দেখুৱাওঁ। যিহেতু মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে গীতেৰে, আৰু সেইখিনি কৰি দেখালে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই, আৰু তেওঁৰ আদৰ্শৰে আমিও গৈছিলোঁ বানপীড়িত ৰাইজৰ কাৰণে আমি যাতে তেওঁলোকক কিবা এটা সহায় কৰিব পাৰোঁ। যিহেতু আমি নিজেই একো এটা তেনেকৈ কৰিব নোৱাৰিম, আমাৰ সিমানখিনি ক্ষমতা নাই, গতিকে আমি ওলাই গৈছিলোঁ তেওঁৰ আদৰ্শৰে, আৰু ৰাইজে আমাক যথেষ্টখিনি সহায় সহযোগ কৰিছে। যিখিনি দিছে, যিখিনি তেওঁলোকৰ সামৰ্থ্য অনুসাৰে দিছে, সেইখিনি আমাৰ বাবে বহুত, আৰু এইখিনি গৈ যাতে আমি আত্মজনক দিব পাৰোঁগৈ তাকেই আপোনালোকক দেখুৱাওঁ। আৰু এইখিনিয়ে নহয়, আমি আৰু কষ্ট কৰিম তেওঁলোকৰ বাবে, আমি আকৌ যাম কালেকশ্যন কৰিবলৈ, আৰু সেইবাবে আপোনালোকক দেখুৱাইছোঁ কিমানখিনি এই বক্সটোত কিমানখিনি উঠিছিল দুদিনত, আপোনালোকক তাকেই দেখুৱাওঁ। নিশ্চয়কৈ এই টকাখিনি আমি আত্মজনৰ ওচৰত গৈ দি আহিম, আপোনালোকে নিশ্চিত থাকক। সঠিক স্থানত সঠিক ব্যক্তিসকলে পাব, তেওঁলোকক যিহেতু আমি নোৱাৰোঁ, তেওঁলোকৰ সুখখিনি আমি ঘূৰাই দিব নোৱাৰোঁ, যিহেতু তেওঁলোকে বহুত আপোনজনক হেৰুৱাইছে, চকুৰ আগতে আপোনজনক উটুৱাই নিছে, সেই দুখখিনি আৰু তেওঁলোকে কেতিয়াও পাহৰিব নোৱাৰে। গতিকে আমি কিবা এটা চেষ্টা কৰিম তেওঁলোকক দিবলৈ।